এয়া দেখিছে আপোনালোকৰ পৰা আঁতৰি থাকিবলৈ মনে নাযায় গতিকে বিৰতি সামৰি আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিছো এইবাৰ আমন্ত্ৰণ কৰিবলৈ লৈছো আমাৰ পৰৱৰ্তী প্ৰতিযোগী মই আছো এতিয়া বিহুৱতী বুৱাৰী সিজন 2ৰ আমাৰ এই জ্যোতি চিত্ৰবনত অনুষ্ঠিত হৈ থকা এই বিশেষ শুটিঙৰ অনুষ্ঠানত আৰু মোৰ সতে আছে দুগৰাকী বিহুৱতী বুৱাৰী যিসকলে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে প্ৰথমে আপোনাৰ নামটো আৰু ঠিকনা আপোনাৰ পৰিচয় নমস্কাৰ মোৰ নাম গৰিমা গগৈ মোৰ ঘৰ ধেমাজি মই লখিমপুৰলৈ বিয়া হৈছো লখিমপুৰৰ বুৱাৰী বৰ্তমান লখিমপুৰৰ বুৱাৰী ধেমাজিৰ জীয়ৰী আৰু আপোনাৰ নাম নমস্কাৰ মোৰ নাম জুৰি বৰা মই ডিগবৈ জিয়াৰী মৰিগাঁও বুৱাৰী ডিগবৈ আৰু মৰিগাঁও বিৰাট দূৰ মানে অতি কম 400 কিলোমিটাৰ কেনেকৈ পালেগৈ মই বিহু নাচিছিলোঁ তেখেতো বিহুৰ লগত জড়িত ইমান নহয় আৰু ময়ো বেলেগৰ লগত নাচিছোঁ তেখেতেও বেলেগৰ লগত নাচিছে তেনেকৈ চিনাকি আৰু মানে ক'ৰবাত বিহু মঞ্চতে লগ পাইছিল বিহু মঞ্চত ফোনতে লগ পোৱা বিহু মঞ্চতো লগ পোৱা মানে আপোনালোকৰ যুগসূত্ৰটো মানে আপোনালোকৰ প্ৰেম বিবাহ আৰু যুগসূত্ৰটো হৈছে বিহু 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 বুলি ক'লে আচলতে প্ৰেম ভাৱ এটা থাকেই বিহু বুলি ক'লেই বিহু গীততেই হওক মানে বিহু নামতেই হওক বিহুৰ যোজনাতেই হওক সকলোতে প্ৰেম আৰু বিৰহৰ গীতবিলাকে স্থান পায় আৰু আমি সকলোৱে জানো যে বিহু আচলতে আমাৰ যদিও কৃষিভিত্তিক উৎসৱ আৰু কৃষিৰ লগতে আমাৰ জাতীয় জীৱনৰ লগত জড়িত মানুহৰ অন্তৰাত্মাৰ লগত জড়িত উৎসৱ গতিকে এইখিনি থাকেই নহয় জানো আপোনাৰ নিশ্চয় প্ৰেম বিবাহ হয় প্ৰেম বিবাহ বেছি দূৰ নহয় কিন্তু একেবাৰে কাষৰ জিলা হয় ওচৰা-ওচৰি কেনেকৈ চিনাকি আচলতে বিহুৰ জৰিয়তে চিনাকি নহয় তেওঁ মোক নাচো বুলি জানে খালি ভাল পাই থাকোঁতে বা আমি ৰিলেশ্যনত থাকোঁতে মানে তেওঁ নাজানে যে মই দেখা নাই মোক বিহু নচা কিন্তু বোৱাৰী হোৱাৰ পাছতহে বিহু নচা দেখিছে মানে তথাপি যেতিয়া আপুনি যেতিয়া বিহু নাচে বুলি তেওঁ গম পালে আপোনালোকৰ সম্পৰ্কটো হোৱাৰ পিছত চাগে গম পাইছে বিহু নাচে বুলি গম পোৱাৰ পিছত চাগে তেওঁৰ আপোনাৰ প্ৰতি ধাৰণাটো আৰু উচ্চ হৈ গৈছে বা তেওঁৰ আৰু বেছি মনটো ভাল লাগিছে বাহ হয় মানে ছাপোৰ্ট কৰে প্ৰত্যেকটো ক্ষেত্ৰতে নাচাৰ ক্ষেত্ৰত বিশেষ কৰে মানে জানে সৰুৰ পৰা নাচি আহিছোঁ বুলি যদিও তেখেতে সম্পৰ্কত থাকোঁতে মোক দেখা নাই নচা তথাপিও মানে ছাপোৰ্ট কৰে ধুনীয়াকৈ খুব সুন্দৰ কাৰণ বোৱাৰীসকলে
বিহু নাচিবলৈ হ'লে ঘৰখনৰ বিশেষকৈ নিজৰ আপোন মানুহজনৰ স্বামীৰ যেতিয়া সমৰ্থন নাথাকে তাত যথেষ্ট দিগদাৰ হয় যদিওবা বোৱাৰীয়ে বিহু নচাত একো তাত অস্বাভাৱিকতা নাই একো ভুল হ'ব নোৱাৰে কিন্তু আমাৰ সমাজত কি হয় যে বোৱাৰী যদি গৰাকী বিহু নাচিছে গতিকে একদম প্ৰথমেই সমৰ্থন লাগে নিজৰ আপোন মানুহজনৰ স্বামীৰ তাৰপিছত ধৰক শহুৰ শাহুৰ অন্যান্য পৰিয়ালৰ মাক দেউতাকৰতো সমৰ্থন জীয়েকৰ প্ৰতি সদায় থাকেই নহয় জানো কৰি ভাল পোৱা কামবিলাকত গতিকে বোৱাৰী হোৱাৰ নিশ্চয় আপোনাৰ কেইবছৰ হ'ল 6 বছৰ হৈছে আপোনাৰ মোৰ 2 বছৰ 6 বছৰ আৰু 2 বছৰ এই 6 বছৰীয়া আৰু 2 বছৰীয়া যাত্ৰাত নিশ্চয় আপোনালোকে ঘৰখনৰ পৰা খুব সহায় সহযোগ পাইছে হয় পাইছোঁ লগত শাহু মাও আহিছে মা আহিছে আৰু মানুহজনো আহিছে মোৰ ল'ৰা এটাও আছে কিমান ডাঙৰ হৈছে ল'ৰাটো 5 বছৰ হৈছে
হাবিতে সোমালো চেনায়ো উঠতে বৰলে খালে
প্ৰিয় দৰ্শক এটা অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ আমাক স্পন্সৰ্ছৰ দৰকাৰ গতিকে আমি স্পন্সৰ্ছসকলক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব তলত দিয়া আছে আমাৰ স্পন্সৰ্ছসকলৰ নাম আমি এনবি নিউজৰ তৰফৰ পৰা সকলোলৈকে জনাইছো ধন্যবাদ আকৌ আহি আছো আপোনালোকৰ মাজলৈ লৈ এটি নতুন খণ্ড গতিকে বিহুৰী বতৰত চাই থাকিব বিহুৱতী বোৱাৰী সিজন 2 আছিলি তই নাজানি দুহাতে দুপাখি মেলি তই উৰ তাকুৰি ঘূৰা দি আকৌ তই ঘূৰ বিহুৱতী বোৱাৰী 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 NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।